প্ৰাথমিক তথ্য ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আজি কেবিনেটৰ পৰা কেইটামান ভাল খবৰ আহিছে আৰু সেইটো জনাইছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। আজি আৰু এটা ভাল খবৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু সেইখন ভিডিঅ' হ'ল যে এছএছএত কৰ্মৰত 3 বছৰ যদি হৈ গৈছে তেতিয়াহ'লে তেওঁলোকক ৰেগুলাৰ কৰা হ'ব। আগতে এইখন নিয়ম আছিল মিনিমাম 5 বছৰ যিসকল এছএছএ কৰ্মচাৰী আছিল তেওঁলোকে এছআৰডিৰ জৰিয়তে ৰেগুলাৰ হোৱাৰ সুবিধা পাইছিল, কিন্তু এতিয়া সেইখন কমাই 5 বছৰৰ পৰা 3 বছৰলৈকে কৰা হৈছে। তো সৰ্বশিক্ষাত 3 বছৰ ধৰি চাকৰি কৰাসকলক চৰকাৰী শিক্ষক হিচাপে নিযুক্তি দিয়া হ'ব। ৰাজ্য চৰকাৰৰ কেবিনেটে আজি আৰু এটা সিদ্ধান্ত লৈছে। কেইদিনমান আগতে আমি সৰ্বশিক্ষা অভিযানত কাম কৰি থকা আৰু 5 বছৰ পূৰ্ণ হোৱা শিক্ষকসকলক চৰকাৰী শিক্ষক হোৱাৰ সুবিধা দিছিলোঁ, কিন্তু 5 বছৰৰ অপশ্যনটো থকা কাৰণে বহুবিলাক শিক্ষকে এই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ সুবিধা ল'ব পৰা নাছিলে। তেওঁলোকে আমাক আবেদন কৰিছিলে। এতিয়া 5 বছৰটো আমি 3 বছৰলৈকে কমাই দিছোঁ। সৰ্বশিক্ষা অভিযানত 3 বছৰ কাম কৰিলেও তেওঁলোকক আমি সৰ্বশিক্ষাৰ পৰিৱৰ্তে চৰকাৰী শিক্ষক হিচাপে আমি পুনৰ তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। এই দুইটা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বহুদিনীয়া ৰিকুৱেষ্ট আছিলে। আজি দুইটা ৰিকুৱেষ্ট আমাৰ কেবিনেটে গ্ৰহণ কৰে আৰু আমাৰ এই সিদ্ধান্তই তেওঁলোকৰ বহুদিনীয়া এটা ৰিকুৱেষ্ট বা দাবী পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ।